এইটো লব দাদা দাদা এইটো লব খানটোত পইচা আছে এইটো ভাগে লব মধু কেইজন হল আমাৰ ধৰণী ডেকা Saya proton, saya hal proton. Tiga mina aku tak luisio. নবনীতা ডেকা পৰৱৰ্তী বিশেষভাৱে সক্ষম ব্যক্তি আমি আহিবলৈ অনুৰোধ জনাইছো আৰু আগবাঢ়ি আহিব নোৱাৰা কোনোবা আছে নেকি দীপজ্যোতি সং ৰাকেশ দীপজ্যোতি সং ডেকাক সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ কাৰণ তেখেতে যি আদৰ্শ দেখুৱালে এইটো তেখেতক শুভেচ্ছা জনাব লগা কথা কাৰণ 90 জন ঠেলা চালক আই শিল্পী 5 জন আৰু শৰাই শিল্পী 10 জন আৰু বিকলাংগ 20 জনক যিটো সাহায্য দিলে এখন কম্বল আৰু 1011 টকাকে 111 টকা তাৰ কাৰণে তেখেতক ধন্যবাদ দিছো ভৱিষ্যতে যাতে ধনমুন ডেকাই এনেকুৱা কাম কৰি থাকিব পাৰে ভগৱানে তেখেতক আৰু উন্নতি দিয়ক এইটো পঞ্চগ্ৰাম গোটেই সৰ্থেবাৰীৰ গোটেইখিনি ঠেলা চালক বিকলাংগ আৰু কা শিল্পীসকল এই এৰিয়াটোৰ গোটেইখিনিকে মাতিছে তেখেতে হয় সঁচাকৈ এটা মহান পদক্ষেপ আমি প্ৰতি বছৰে শ্ৰীমান ধনমুন ডেকাৰ এই পদক্ষেপটো আমি দেখি আহিছোঁ তেখেতে এজন নিজকে সফল ব্যৱসায় হিচাপে প্ৰতিষ্ঠিত কৰাৰ পিছতো সমাজৰ ভাবি বিশেষকৈ যিখিনি বিশেষভাৱে সক্ষম লোক লগতে কহাৰ শিল্পী পিতল শিল্পী আৰু ঠেলা চালক যিখিনি পৰিয়াল আছে তেখেতসকলক বিভিন্ন ধৰণে সাহায্য প্ৰদান কৰি আহিছে আজি ধনমুন ডেকাৰ বিশিষ্ট ব্যৱসায়ী ধনমুন ডেকাৰ পিতৃ মাতৃৰ যি শ্ৰাদ্ধৰ অনুষ্ঠান আছে বছৰেকীয়া শ্ৰাদ্ধত তাতে উপলক্ষে তেখেতে আকৌ অনুষ্ঠানটো অনুষ্ঠিত কৰিছে যোৱা বছৰো কৰিছিল আগৰ দিনেও কৰিছিল আৰু বিভিন্ন প্ৰান্তৰ গোটেই আমাৰ সৰুক্ষেত্ৰ অঞ্চলৰ 115 গৰাকী বিশিষ্ট ব্যক্তিক মাতি আনি সম্বৰ্ধনা জ্ঞাপন কৰি নগদ ধনৰ লগতে গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে বিভিন্ন সামগ্ৰী আগবঢ়াইছে আমি সঁচাকৈ ভাল লাগি আছে অনুষ্ঠানটোত থাকি আৰু আশা কৰিছোঁ যে ধনমুন ডেকাৰ এনেকুৱা অনুষ্ঠানত ভৱিষ্যতে উপস্থিত থাকিম আৰু ধন্যবাদ ধনমুন ডেকা আপুনি সঁচাকৈ ভাল কাম কৰিছে আপোনাৰ আকৌ আগবাঢ়ি যাওক দৃঢ়তাটো আচলতে আমাৰ এই সমাজখনৰ কাৰণে বিৰাট এটা ভাল পদক্ষেপ তেখেতে লৈছে কাৰণ যিখিনি সমাজত মানুহে মানে নিম্ন খাপৰ বুলি ভাবে সেই মানুহখিনিক তেখেতে যিটো সন্মান দিয়ে আৰু সন্মান দিছে লগতে আৰু তেখেতে এইটো বস্তুৰ দ্বাৰা একে জনাইছে যে সেইসকলেও
সমাজত যাতে উচ্চ আসন লৈ মাত্ৰ জীয়াতে থাকিব পাৰে সেই কথা মনত ৰাখিয়ে তেখেতে হয়তো তেনেকুৱা এটা মাক দেউতাকৰ মানে আশীৰ্বাদ পোৱাৰ কাৰণে এই কামটো কৰিছে আৰু সমাজখন ভাল ধৰণে পৰিচালনা কৰাত এই কামটোই বিৰাট সহায় কৰিব। তেখেতে আজি আৰ্থিকভাৱে অনুদান দিছে। এই ঠাণ্ডাৰ দিন আহিছে, তেখেতে এখন কম্বল কৰি দিছে, এখন গামোচাৰে না যিখিনি সাধ্য অনুসাৰে যিখিনি কৰিছে, যিটো পদক্ষেপ লৈছে সেইটো আচলতে আমি সহায় শিল্পী হিচাপে বা খেলা চলোৱাই কাৰ্যনিৰ্বাহ কৰা ঘৰ পৰিচালনা কৰাত তেখেতসকলৰ বিৰাট ভাল আৰু আনন্দ এটা উপভোগ কৰিছে। আজি আচলতে বহুত ভাল লাগিছে। তাৰমানে যিটো ধৰ্মুন ডেকাই যিটো পদক্ষেপ লৈছে গৰীবক দান কৰাৰ কাৰণে সেইটো বহুত ভাল পদক্ষেপ। এইটো তোমাৰ একোখন কম্বলকে তেওঁ দিছে আৰু পইচা 1000কে দিছে। সেইটো তোমাৰ আমাৰ সাধাৰণ মানুহখিনিৰ কাৰণে বহুত উপকাৰ হ'ব।